যোৱা 20 তাৰিখত যে সামাজিক মাধ্যমত দেখা পালোঁ আমি যে এজন আমাৰ সাধু যি আমাৰ নি বঙাইগাঁৱৰ কাৰ্বন ফেক্টৰীৰ ওচৰত যে থাকে এই সাধুক আমি সৰুৰ পৰাই দেখা পাওঁ যে সাধুজন আছে ইয়াতে আৰু সাধুজনৰ ঘৰ বোলে আমাৰ উজনি অসমৰ লখিমপুৰৰ ক'ৰবাত হয় তো তেখেতে যি হওক এটা ধাৰ্মিক ক্ষেত্ৰত আছে আধ্যাত্মিক লাইনত আছে কিন্তু তেনেকুৱা মানুহক যিয়েজন হওক সৰু ল'ৰা হওক বা মানে ডাঙৰ ল'ৰা হওক সেই ল'ৰাজনে এজন মুছলমান ল'ৰা নামটো মই পাহৰি গ'লোঁ মুছলমান ল'ৰাজনে বোলে চিগাৰেট টানি তাতে গৈছে সাধুৰ ওচৰত যে মদ খাব বুলি তো সাধুৱে এজন চিনিয়ৰ মানুহ হিচাপে সেই সৰু ল'ৰাজনক গালি দিওঁতে হয়তো কিবা এটা হৈছে তেওঁলোকৰ মাজত ইমানখিনি নাজানো কিন্তু সৰু ল'ৰাজনে শিল দলিয়ালে কিন্তু আমি এইখিনিতে এটা কথা ক'ব পাৰোঁ বিভিন্ন ধৰণৰ আমি মেছেজবিলাক যেতিয়া পাওঁ দেখা পাওঁ যে আমি সৰু ল'ৰা আৰু ছ'চিয়েল মিডিয়াত কিন্তু এটা কথা আছে যে মাদ্ৰাছাৰ শিক্ষাৰ্থীয়ে হেনো শিল দলিব পাৰে তো এতিয়া ডাউট লাগছে যে মাদ্ৰাছা আছে নেকি ওচৰত যদি মাদ্ৰাছা আছে হয়তো নিশ্চয় মাদ্ৰাছাৰে ছাত্ৰ হ'ব আৰু দ্বিতীয় কথা হৈছে যিজন সৰু ল'ৰা এনেকুৱা শিল দলিয়ালে এজন সাধুৰ ওপৰত নিশ্চয় তাৰ সৰু ল'ৰাটো নিশ্চয় গাৰ্জিয়ান আছে ইমান এটা ছ'চিয়েল মিডিয়াত হুলস্থুল হোৱাৰ পিছতো নিশ্চয় গাৰ্জিয়ানে কিবা এটা কৰিব লাগিছিল সাধুজনৰ মনৰ যি এটা দুখ আমি দেখা পালোঁ হয়তো আমি কেতিয়াও নকওঁ আমি যে আমাক কোনোবা ভাৰতৰ পৰা বহিষ্কাৰ কৰি দিয়ক এজন সাধু ইমান দুখ পোৱাৰ পিছত সাধুজনে কৈছে যে মোক ভাৰতৰ পৰা তেওঁলোকে ওলাই দিয়ে মোক ভাৰতত মোক থকাৰ ইচ্ছা নাই তেওঁ ভাৰতক ঘীন কৰাৰ ৰিজনটো কি গম পায় সাধুজনে নিজে যি প্ৰকাশ কৰিছে যে শ্মশানৰ ওচৰত কেতিয়াবা গৰুৰ হাড্ডি গৰুৰ মাথা এনেকুৱা বিভিন্ন আপত্তিজনক বস্তু তাতে থৈ দিয়ে এইবিলাক বিভিন্ন ধৰণৰ অশান্তিত সাধুজনে যি কথাখিনি কৈছে লাষ্টত যে অসম পুলিচকো তেওঁ বেয়া পায় অসম পুলিচৰ ওপৰত তেখেতৰ ভৰসা নাই তো এটা মেছেজ দিম সমাজক যে মুছলমান বা বেলেগ যিকোনো কথা নাই যদি কোনোবা মানুহে যদি সৰু নিজৰ ল'ৰা ছোৱালীখিনিক যদি শাসন কৰিব নোৱাৰে ভৱিষ্যতে এটা হিন্দু মুছলিমৰ যে এটা সাম্প্ৰদায়িক যে সংঘৰ্ষ হ'ব এইটো কল্পনা কৰিব নোৱাৰিব কোনো আৰু বিভিন্ন ধৰণৰ আমি সামাজিক মাধ্যমত দেখা পাওঁ যে কেতিয়াবা সনাতনী ফাইটাৰ ওলাব কিবা ওলাব বিভিন্ন ধৰণৰ কথা হয়তো এনেকুৱা এটা দিন আহিব যে এজন ল'ৰাৰ কাৰণে হয়তো গোটেই মুছলিম হওক বা ইছলামৰ হওক এটা সমাজত প্ৰেছাৰ পৰিব আৰু এই এজন দুজন ব্যক্তিৰ কাৰণে কিন্তু এটা সংঘৰ্ষ হ'ব আৰু এইটো সংঘৰ্ষ হয়তো কোনো ৰখাব নোৱাৰিব এতিয়া কথা হৈছে আব্দুল মজিদ না কি নাম কৈছে নিশ্চয় এই সৰু ল'ৰাজনে এটা সাহস নহ'ব যে এজন ব্যক্তিক শিল দলিয়াব আমিতো কোনো মৌলবীকতো আমি শিল দলিয়াব যোৱা নাই এজন সৰু ল'ৰাই কিদৰে শিল দলিয়াইছে মানচু শিল দলিয়াইছে সৰু ল'ৰাটো ভুল হৈছে তেখেতৰ নিশ্চয় গাৰ্জিয়ান আছে তেখেতৰ নিশ্চয় পিতৃ শিক্ষিত আছে তো শিক্ষিত মানুহ সমাজখনত থকাৰ পিছতো সেই সাধু সন্যাসী মানুহজনৰ ওচৰত গৈ সৰু ল'ৰাটোক কিয় ক্ষমা খোজা নাই বহুত কথা আছে এইখিনিতে আৰু এইখিনি কথা ক'ম যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি উচ্ছেদ অভিযান কৰি আছে না আৰু এই উচ্ছেদৰ বিষয়ে মই আগতে কথাখিনি কৈছোঁ যে আমাৰ নি বঙাইগাঁও এৰিয়াৰ যি বৌদি বাজাৰ আছে এই বৌদি বাজাৰত উচ্ছেদ কৰিব লাগে আৰু প্লাছ আমাৰ যি বঙাইগাঁও কদমতলী আছে এই কদমতলীৰ উচ্ছেদ কৰিব লাগে কাৰণ কি সাধুজনে যি কথাখিনি কৈছে এটা সাধু সদায় আধ্যাত্মিক লাইনতে কথা কয় আৰু আমি সামাজিক মাধ্যমত দেখা পাইহে কথাবিলাক কওঁ সাধুজনে কি কৈছে যে বাংলাদেশী বোলে বহুতখিনি সোমাই আহিছে তো বাংলাদেশী নিশ্চয় সোমাইছে তেওঁলোকে যে আধ্যাত্মিক লাইনত কথাবিলাক কয় এটা কথাও মিছা নহয় তো এই বাংলাদেশী কেনেকৈ সোমাল সম্পূৰ্ণখিনি আমাৰ CMে যি কামখিনি কৰি আছে আকৌ কৰক নি বঙাইগাঁৱৰ যি বৌদি বাজাৰ আছে বঙাইগাঁৱৰ যি কদমতলী আছে এইবিলাকত উচ্ছেদ কৰক নিশ্চয় একদম সাধুজনৰ কথা একদম সঁচা মিলি যাব ক'ব লগা এইখিনিয়ে